নমস্কাৰ সকলোকে হেজে টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আলোচনা কৰি আছিলো আমি 4500 টৰ এলপিইউপি এসিস্টেন্ট টিচাৰ কাটঅফৰ সম্পৰ্কত সো মই ইয়াতে বাৰে বাৰে ৰিপিট নকৰো যে কাটঅফ কিয় বাঢ়িব কিয় কমিব হিকিনি কৈ না থাকো অলৰেডি বহুত বাৰ কলো সো আজি আমি পুনপটিয়াকৈ আৰম্ভ কৰিম মাজুলী ডিস্ট্ৰিক্টৰ পৰা আৰু হাজিৰ ভিডিঅত আমি মাজুলী মৰিগাঁও আৰু নলবাৰী এই তিনিখন ডিস্ট্ৰিক্টৰ সম্পৰ্কত আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত নগাঁও সাউথ চালমাৰা আৰু তিনচুকীয়াৰ ওপৰত আলোচনা কৰিম কাৰণ বাকি আমি ইয়াতে কমপ্লিট কৰিলো আৰু বাকিখিনি ঠিক আছে এটা আপোনালোকে মাজুলীৰ কথাটো জানে যে মাজুলী এক্সট্ৰাকে আগতে দিয়া নাছিলে 5550 ৰ পৰা এটা এক্সট্ৰাকে দিছে আগতে যোৰহাটৰ লগত এডজাস্ট কৰি পেলাই ইয়াৰ ভ্যাকেন্সি কিনি দিছিল কিন্তু এবাৰ পুৰা বেলেগকে দিছে সো ইয়াত কাটঅফ কিমান যাব মাজুলী ক্ষেত্ৰত ইয়াতে মাজুলীটো কমন ডিস্ট্ৰিক্টে হয় সো ইয়াত ৰাখিছো 62 টু 63 এনেকা আহে 62 টু 63 আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত ওবিসিৰ ক্ষেত্ৰত ইয়াতো যাব ইয়াতে 60 ৰ পৰা তোমাৰ 60 ৰ পৰা 61 60 ৰ পৰা 61 টি ট্ৰাইবস ইয়াত নাই টি ট্ৰাইবস নাই ইয়াতে আবেদন কৰাও কম থাকিব 53 এসসি আপোনালোকে দেখিব পাব 58 টু 59 বৰকিয়াতে এপ্লাই কৰা নাই মানে ইমান নকৰিব মানে ইমান এপ্লাই কৰিলে এনেকে থাকিব তাৰপিছত এসটিপি এটো কিবা বুলিয়ে ক'ব লাগিব দেখ বুলিয়ে ক'ব লাগিব ইয়াতে এসটিপি মানুহ যথেষ্ট আছে মানে এসটিপি মানুহ যথেষ্ট আছে ইয়াতে তোমাৰ 58 এ যাব বহুতে ক'ব আকৰে এসসি আৰু এসটিপি কেনেকে সেম হল বুলি এসটিপি আৰু এসসি কেনেকে সেম হ'ব পাৰে ইয়াত অকমান পইণ্টৰ গেম হ'ব ইয়াতে পইণ্টৰ ডিফাৰেন্স থাকিব প্ৰায় সেম থাকে আৰু এসটি হিলছ ইয়াত নাই এসটি হিলছ এজনো নাই তাত 53 টু 54 দিব পাৰে কোনোবা হেমলাই তাৰপিছতে কি হ'ব এটো তোমাৰ পিডব্লিউ ক্যান্ডিডেট এটো কিমান হ'ব 53 তেনেকে থাকিব ওকে ইয়াতে বেলেগ মাজুলী মানে খুব লোৱাৰ আসামৰ মানুহবিলাক এপ্লাই কৰে মই 5552 চাইছো মানে ইন্ডি পোষ্ট এটা আছিল তাতে মানে অকমান লোৱাৰ আসামৰ মানে মানুহ এজনে পাইছে ইয়াতে ওকে মাজুলী এইটো আছিল মৰিগাঁও কিন্তু অলপ কাটঅফটো কমিব এটো আনকমন হয় মৰিগাঁওত কমে ইয়াত চাব আপোনালোকে কাটঅফটো 61 ৰ পৰা ষ্টাৰ্ট হ'ব 61 টু 62 অল 61 পইণ্ট থাকিব পাৰে কিন্তু 61 লৈকে ডাউন হ'ব ওবিসিৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে দেখিব পাব 59 টু 60 তাৰপিছত টি টাইপছটো সেম যাব ইয়াৰ লগত এটো 57 টু 58 এটো অল 57 টু 58 মৰিগাঁও হ'ব মৰিগাঁওৰ পাৰ্টিখিনি বহুত দুৰি আছিল এসটিপি আছে তোমাৰ 56 যাব 56 আহিব এটো টি টাইপ সেম যাব পিডব্লিউ ক্যান্ডিডেট প্ৰাইস সেম থাকে ওকে এতিয়া নলবাৰী কিন্তু ইয়াতে নলবাৰীৰ এটা প্লাস পইণ্ট আছে দেই ইয়াতে ওবিসি মানুহ বহুত এপ্লাই কৰিবি ইয়াতে কিন্তু জেনাৰেল কাষ্টৰ মানুহে ইয়াত কমকে আবেদন কৰিব পোষ্টটো কম আছে তো সো ইয়াত জেনাৰেল কাষ্টৰ যদি কাটঅফৰ কথা কওঁ আপোনালোকে নিশ্চিতভাৱে 60 মানৰ পৰা দেখা পাব 60 পৰা ষ্টাৰ্ট হ'ব চাব 60 পৰা ষ্টাৰ্ট হ'ব 60 টু 61 তাতকৈ ওপৰত না যায় 60 টু 61 এনেকুৱা কাটঅফৰ ভিতৰত থাকিব ওকে মানে মেলৰ যদি 60 যায় ফিমেলৰ 61 যাব এটা 100% সিওৰ এতে ওবিসিৰ ক্ষেত্ৰত কিমান যাব গম পাইছেনে 59 টু এনেকে 60 তেনেকৈ থাকিব 60 পৰা ষ্টাৰ্ট হ'লে এটো পইণ্টত থাকিবটো 59 এনে 59 ৰাখক ইয়াতে 59 ৰাখক ইয়াত কি হ'ব 59 ৰাখক কাৰণ ইয়াত কি হয় প্লাস পইণ্টটো কি হয় ইয়াত এই ওবিসিটো 12টা আছে 18টা আছে ন 18টা টকাৰ কাৰণে আবেদন কৰিব কিন্তু ইয়াতে কি আৰিজাবৰ 10টা আছে ইয়াতে আৰিজাবৰ ক্যান্ডিডেট কিনে কম এপ্লাই কৰিব সো ইয়াত আবেদন কৰা ক্যান্ডিডেট অকল ইয়ালে প্ৰায় গুছি যাব আৰিজা পোষ্টলৈ মানে 5-6 জন গুছি যাব সো ইয়াত কাট 59 মান হ'ব টি টাইপ সেম এইখিনি আলোচনা নকৰো ইয়াতে কিন্তু ইয়াত 57 টু 58 দেখিব 57 টু 58 এটো 57 বুলি ক'লে অলপ কম যেন লাগে সো আপোনালোকক মই কৈ দিছো 58 ঠিক আছে কিমান হ'ব 58 মনৰ ৰাখক এনেকৈ আহিব তাৰপিছতে এটা আহিলে টি টাইপস 56 100% সিওৰ যাব এটো 52 পিডব্লিউ ক্ষেত্ৰত এইখিনি 51 পালে পাই যাব এবাৰ ক্যান্ডিডেটে নাই
সো এইটো আছিলে তোমাৰ আমাৰ কিহৰ মাজুলী মৰিগাঁও আৰু নলবাৰী ডিষ্ট্ৰিক্টৰ কাট অফ মই ইয়াতে বহুতখিনি এনালাইচিছ কৰি থকা নাই আৰু বাৰে বাৰে একেটা বিষয়কে কৈ নাথাকোঁ এইখিনি হৈছে ডাটা পল যে আমি দিছিলোঁ সেই ডাটা পলৰ ৰিজাল্টৰ মতে দিছোঁ সো আপোনালোকৰ প্ৰেডিকশ্যনবিলাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব একচুৱেলি আপোনালোকৰ প্ৰেডিকশ্যনটোৰ লগত মিলিছেনে নাই কাৰণ মই জানো মাজুলী মৰিগাঁও নলবাৰী ডিষ্ট্ৰিক্টত এলপিত আবেদন কৰা প্ৰাৰ্থীসকলৰ বিভিন্ন গ্ৰুপ আছে আৰু বিভিন্ন গ্ৰুপৰ এখন দীঘলীয়া কি থাকে নাম্বাৰৰ তালিকা থাকে কিন্তু এই নাম্বাৰৰ তালিকাটো আপোনালোকে চালে টেনশ্যন উঠিব যে বহুত নম্বৰ টকা আছে কিন্তু নলবাৰী মৰিগাঁও বা মাজুলী এপ্লাই কৰা প্ৰাৰ্থীসকলে কি হয় বিভিন্ন ডিষ্ট্ৰিক্টতো আবেদন কৰিছে নহয় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে নহয় সো এইবিলাক গুচি যাব বা ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ টকাসকলে থাকিবগৈ সো এনেধৰণৰ কি হ'বগৈ তোমাৰ কাট অফটো দেখা পাব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বুলি নহয় আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়াসকলে থাকিবগৈ নম্বৰ টকাখিনি প্ৰায় হোম ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টলৈকে গুচি যাব সো এনেকুৱাকৈ কাট অফটো আপোনালোকে দেখা পাব